প্ৰথমতে সকলোকে ডিজিনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকে নিশ্চয় জানে যে অসমত এছআৰ হ'ল যিটো স্পেচিয়েল ৰিভিজন বুলি কোৱা হয়, যাক স্পেচিয়েল ৰিভিজন হোৱাৰ পিছত ফাইনেল ভোটাৰ লিষ্ট ইতিমধ্যে প্ৰকাশ পালে আৰু সেই ফাইনেল ভোটাৰ লিষ্টত প্ৰায় 2,44,000 মানুহৰ নাম ইতিমধ্যে ডিলেট হৈছে। সেই মানুহখিনিয়ে কি কৰিব লাগিব, কেনেদৰে তেওঁলোকে আবেদন কৰিব লাগিব, বা যিসকল ভোটাৰ আছে তেওঁলোকে যদি এতিয়ালৈকে ফৰ্ম 6, 7, 8 যিখিনি ফিল আপ কৰিব লাগে তেওঁলোকে যদি ফিল আপ কৰা নাই তেওঁলোকে ফিল আপ কৰিব লাগিব। তাৰ কাৰণে চাওক ইতিমধ্যে ইলেকশ্যন অফিচৰ পৰা তাৰ নোটিছ আহি গৈছে, যিসকল ভোটাৰ আছে যিসকলৰ নাম ডিলেট হৈছে বা যিসকলৰ ট্ৰেন্সফাৰ কৰিব লাগিছিলে, যিসকল মৃত ব্যক্তি আছে তেওঁলোকৰ নাম ডিলেট হ'ব লাগিছিলে, যিসকলক কাৰেকশ্যন কৰিব লাগিছিলে, এই সকলোখিনি কাম যিসকলে কৰা নাই এতিয়া আপোনালোকে কৰিবই লাগিব। এইটো কম্পালচৰি। ইতিমধ্যে ইলেকশ্যন অফিচৰ পৰা গাইডলাইন আহি গৈছে যে আপোনালোকে কেনেদৰে অনলাইন বা আপোনালোকে অফলাইনত কেনেদৰে কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছ আছে। গতিকে আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। আপোনালোকে ফৰ্ম 6, 7, 8 কেনেদৰে ফিল আপ কৰিব, যিসকলৰ নাম কৰ্তন হৈছে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব, আৰু যিসকলৰ এতিয়ালৈকে ফৰ্ম 6 ফিল আপ কৰা নাই তেওঁলোকে কেনেদৰে ফৰ্ম ফিল আপ কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলছ জনাম। গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। প্ৰথমতে চাওক, যিটো ইলেকশ্যন অফিচৰ পৰা যিটো নোটিছ আহিছে, যিটো জনসাধাৰণৰ বাবে যিটো জাননী বুলি কৈছে, ইয়াত কি উল্লেখ কৰিছে, আপোনালোকে কি কি কৰিব লাগিব, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলছ ইয়াত আছে। আৰু সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম, যাতে আপোনালোকৰ যদি কিবা কাৰণে বুক ডিলেট হৈছে, ফৰ্ম 6, 7, 8 বাকী আছে কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে কৰিব লাগিব। ইয়াত কি উল্লেখ কৰিছে আপোনাক জনাব বিচাৰিছোঁ। এতিয়া চাওক, অসম ৰাজ্যত বিভিন্ন স্থানত চাওক, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত যিসকলে বুথ স্থায়ীভাৱে তেওঁলোকে স্থানান্তৰ কৰিব লাগিছিলে, যিসকলে ট্ৰেন্সফাৰ কৰিব লাগিছিলে, তেওঁলোকে যদি ট্ৰেন্সফাৰ কৰা নাই বা যিসকলৰ নাম ইতিমধ্যে ডিলেট হৈছে তেওঁলোকে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰ লিষ্টত। এতিয়া চাওক, কোনে কোনে আবেদন কৰিব পাৰিব। এতিয়া চাওক, 1 নম্বৰত যিসকল পূৰ্বতে ভোটাৰ লিষ্টত নাম আছিলে, যিসকলৰ নাম আগতেই আছিলে কিন্তু যিটো ফাইনেল ভোটাৰ লিষ্টটো হ'ল, এই ফাইনেল লিষ্টত যদি কিবা কাৰণে তেওঁলোকৰ নাম ডিলেট হৈ গৈছে, এতিয়ালৈকে অহা নাই, কাৰণ ইতিমধ্যে জানে 2,44,000 যি মানুহ আছে যিসকলৰ নাম কৰ্তন হৈছে, তেওঁলোকক যদি কিবা কাৰণে তেওঁলোকৰ নাম কৰ্তন হৈছে তেওঁলোকে ফৰ্ম 6ৰ যোগেদি আবেদন কৰিব লাগিব। তেওঁলোকে ফৰ্ম 6 ফিল আপ কৰিব লাগিব। 2 নম্বৰত আছে যিসকলৰ নাম এতিয়াও পূৰ্বৰ ঠাইত আছে। চাওক, যিসকলৰ নাম এতিয়ালৈকে ট্ৰেন্সফাৰ কৰা নাই কিন্তু তেওঁ চাওক এখন গাঁৱত বসবাস কৰি আছিলে, ইয়াৰ পৰা কিবা কাৰণে তেওঁলোকে বেলেগ এখন গাঁৱত গুচি গ'ল, তেওঁ যদি এতিয়ালৈকে ট্ৰেন্সফাৰ কৰা নাই তেতিয়াহ'লে তেওঁলোকে ফৰ্ম 8ৰ দ্বাৰা তেওঁলোকে আবেদন কৰিব লাগিব বা তেওঁলোকে ট্ৰেন্সফাৰ কৰিবই লাগিব। ইতিমধ্যে এই নটিছটো ইতিমধ্যে গাইডলাইন ইতিমধ্যে আহি গৈছে। তাৰপিছত 3 নম্বৰত আছে চাওক, যিসকলৰ নাম সংশোধনী পৰ্বত যে 27 ডিচেম্বৰ 2025 পৰা 4 ফেব্ৰুৱাৰী 2026লৈকে তেওঁলোকৰ স্থায়ীভাৱে স্থানান্তৰণ কৰ্তন কৰা হৈছিল। কাৰণ যদি কৰ্তন হৈছিল তেওঁলোকে ফৰ্ম 6 যোগে তেওঁলোকে আবেদন কৰিব লাগে। আৰু যিসকলৰ চাওক নাম সংশোধনী কৰিবলৈ বাকী আছিলে তেওঁলোকে ফৰ্ম 8ৰ দ্বাৰা তেওঁলোকৰ নাম সংশোধনী কৰিব পাৰিব। যি ভুল আছে, এড্ৰেছ কিবা কাৰেকশ্যন কৰিব লগা আছে তেওঁলোকে কৰিব পাৰিব এতিয়াও। এতিয়া চাওক, আবেদন দাখিল কৰাৰ পদ্ধতি কেনেদৰে আপোনালোকে আবেদন কৰিব। এতিয়া চাওক, voters.eci.gov.in যোগে আপোনালোকে অনলাইন অথবা আপোনালোকে BLOৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। যদি আপোনালোকে অনলাইনতো কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ফৰ্ম 6, 7, 8 যি আছে আপোনালোকে কৰিব পাৰিব, বা আপোনালোকে BLOৰ দ্বাৰাও আপোনালোকে কৰিব পাৰিব। এই দুটা পৰ্যায় আছে, এটা আছে অনলাইন, এটা অফলাইন। যে অফলাইনত হ'লে আপোনালোকে BLOক ডকুমেণ্টছ পাতি দিব লাগিব, আৰু অনলাইনত কৰে যদি তেতিয়াহ'লে যিটো NBSP পৰ্টেল আছে তাত গৈ আপোনালোকে ডিৰেক্ট আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত চাওক, 2 নম্বৰ, পূৰ্বে জাৰি কৰা ভোটাৰ পৰিচয় পত্ৰ। চাওক, আগত ভোটাৰ ID তেওঁলোকৰ আছিলে, তেওঁলোকৰ এপিক নম্বৰ আছে, ভোটাৰ লিষ্টত নাম আছিলে, ভোটাৰ ID কাৰ্ড আছিলে, কিন্তু তেওঁলোকৰ নাম যদি ডিলেট হৈ গৈছে তেতিয়াহ'লে তেওঁ সেই এপিক নাম্বাৰটো বা সেই ভোটাৰ ID কাৰ্ডখন লগত দিব লাগিব। আৰু তাৰ লগতে অন্যান্য যি নথি আছে, বেলেগ যি ডকুমেণ্টছ আছে, আপোনাৰ আধাৰ কাৰ্ড হওক, ৰেচন কাৰ্ড, অন্যান্য যি ডকুমেণ্টছ আছে আপোনালোকে লগত ছাবমিট কৰিব লাগিব। তাৰপিছত চাওক, নিৰ্বাচনী পঞ্জীয়ন বিষয়া EROয়ে যেতিয়া শুনানিৰ বাবে আহ্বান কৰিব, বা যেতিয়া শুনানিৰ কাৰণে তেওঁলোকে মাতিব, বা যেতিয়া হেৰিঙৰ কাৰণে যেতিয়া মাতে বা মাতিব, তেতিয়াহ'লে তেওঁ ব্যক্তিগতভাৱে সেই মানুহজন যাৰ নাম ডিলেট হৈছিলে, যাৰ কাৰণে তেওঁ ফৰ্ম 6 ফিল আপ কৰিছে, তেওঁ নিজেকৈ উপস্থিত থাকিব লাগিব, তেওঁ নিজে থাকিব লাগিব। তেওঁৰ যি ডকুমেণ্টছ পাতি আছে সেই সকলোখিনি ডকুমেণ্টছ পাতি
তেওঁলোকে লৈ যাব লাগিব। এতিয়া শুনানিৰ সময়তে কি লৈ যাব লাগিব চাওক, যদি হেয়াৰিং হয় কিবা কাৰণে যদি যেতিয়া আপোনালোকে আবেদন কৰিলে ফৰ্ম 6ৰ কাৰণে, কাৰণ যিসকল মানুহৰ নাম কৰ্তন হৈছিলে, যিসকলৰ নাম ইতিমধ্যে ডিলেট হৈছিলে, তেওঁলোকে যেতিয়া আকৌ পুনৰ পৰা তেওঁলোকে আবেদন কৰিলে যে নতুনকৈ নাম ভোটাৰ লিষ্টত উঠিব লাগে, তেতিয়াহ'লে আপোনালোকৰ কি লৈ যাব লাগিব যদি হেয়াৰিং হয়। এতিয়া পূৰ্বৰ নামভৰ্তিৰ বিৱৰণ, যেতিয়া চাওক আপোনালোকৰ যিটো আগৰ ভোটাৰ আইডি কাৰ্ডখন আছে, সেই ভোটাৰ আইডি কাৰ্ডখন হওক, ভোটাৰ লিষ্ট হওক, আপোনালোকে লৈ যাব লাগিব। আৰু তাত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, যিটো বিধানসভা সমষ্টি হয়, ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো যিটো আছে, কেন্দ্ৰ নম্বৰ আদি উল্লেখ থাকিব লাগিব। য'ত আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন বা ভোটাৰ লিষ্টত ইতিমধ্যে তাৰ উল্লেখ থাকে, আপোনালোকে সেইখিনি ডকুমেণ্টছ নিব লাগিব। তাৰপিছত চাওক, আবেদনকাৰীয়ে যি ঘৰত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰি আছে, সেই ঘৰৰ মালিকৰ সন্মতি পত্ৰ এটা আপোনালোকৰ এগ্ৰিমেণ্ট কপি আপোনালোকে দিব লাগিব। যিটো সন্মতি পত্ৰ বুলি কৈছে, যাক এগ্ৰিমেণ্ট বুলি কোৱা হয়, এগ্ৰিমেণ্ট কপি আপোনালোকে, কাৰণ যিখন ঘৰত আপোনালোকে উঠিব, যিখন ঘৰত নাম আপোনালোকে উঠাব বিচাৰি আছে, সেই ঘৰৰ মালিকে এটা এগ্ৰিমেণ্ট কপি তেওঁলোকে দিব লাগিব, তেওঁলোকৰ সন্মতি পত্ৰ এখন দিব লাগিব, সেইটো আপোনালোকে নিব লাগিব। তাৰপিছত চাওক, বৈধ ফটো পৰিচয় পত্ৰ, সম্ভৱ হ'লে আধাৰ কাৰ্ড, যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড আপোনালোকৰ লগত দিব লাগিব। তাৰপিছত হৈছে যি ঠাইত নামভৰ্তি কৰিব বিচাৰিছে, সেই ঠাইৰ যিকোনো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। এতিয়া আপোনালোকে চাওক, এখন গাঁৱত আছিলে, এতিয়া আপোনালোকে বেলেগ এখন গাঁৱত যদি উঠাব বিচাৰে, বা যিখন গাঁৱতে আছিলে আপুনি, সেই গাঁৱতে আপুনি নামটো উঠাব বিচাৰিছিলে, কাৰণ ইতিমধ্যে আপোনাৰ নামটো ভোটাৰ লিষ্টত আছিলে কিন্তু কৰ্তন হৈ গৈছে। এতিয়া যদি আপোনালোকে আকৌ উঠাব বিচাৰে, কিন্তু তেতিয়াহ'লে আপোনালোকে স্থায়ী প্ৰমাণপত্ৰ আপোনালোকে দিব লাগিব। স্থায়ী প্ৰমাণপত্ৰৰ ভিতৰত চাওক, মাটিৰ জবানবন্দী দিব পাৰে, ৰেচন কাৰ্ড দিব পাৰে, বা আপোনাৰ বিদ্যুতৰ বিল দিব পাৰে, বা অন্যান্য যিকোনো স্থায়ী প্ৰমাণপত্ৰ, বা আপোনাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেটো আপোনালোকে দিব পাৰে। যি ডকুমেণ্টছ আছে আপোনালোকে ইয়াৰ লগত আপোনালোকে দিব লাগিব। দিয়াৰ পিছতহে আপোনালোকৰ যেতিয়া হেয়াৰিং কমপ্লিট হ'ব, তেতিয়াহ'লে আপোনালোকৰ নতুনকৈ কিন্তু আপোনালোকৰ যিটো নাম ডিলেট হৈছিলে, তেওঁলোকৰ নাম আকৌ নতুনকৈ যিটো ভোটাৰ লিষ্ট যেতিয়া প্ৰকাশ পাব বা 26ৰ নিৰ্বাচনৰ আগত, সেইটোত আপোনালোকে কিন্তু ভোট দিব পাৰিব। আৰু যিসকলে ফৰ্ম 8 ফিল আপ কৰিব, যিবিলাক ট্ৰেন্সফাৰ হয় চাওক, তেওঁলোকৰ কাৰণে হেয়াৰিং নহয়। আৰু যিবিলাক নিউ ভোটাৰ হয়, যিখিনি চাওক 18+ যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, তেওঁলোকে যদি আবেদন কৰে, তেওঁলোকৰ কিন্তু হেয়াৰিং নহয়, তেওঁলোকৰ ডিৰেক্ট ভোট উঠি যাব 18+ সকলৰ। কিন্তু যিসকলৰ ডিলেট হৈছিলে, তেওঁলোককহে হেয়াৰিং হ'ব। ইতিমধ্যে ইলেকশ্যনৰ এইটো গাইডলাইন, ইলেকশ্যন ইতিমধ্যে তাৰ নটিচ দিছে, যিসকলে তেওঁলোকে বাকী আছে, যিসকলে এপ্লিকেশ্যন কৰা নাই, ফৰ্ম 6 ফিল আপ কৰা নাই, আপোনালোকে অতি সোনকালে ফৰ্ম 6 ফিল আপ কৰক, বিৰৰ লগত যোগাযোগ কৰক, বা অনলাইনৰ জৰিয়তে কৰক। আপোনালোকে কৰি পেলাই আপোনালোকৰ যিখিনি ভোটাৰ ডিলেট হৈছিলে, সেইলোকৰ নামখিনি আপোনালোকে উঠাবলৈ আপোনালোকে চেষ্টা কৰক। কাৰণ যেতিয়া আপুনি এপ্লিকেশ্যন কৰিব, এপ্লিকেশ্যন কৰিলেহে আপোনালোকৰ সেইটো ভোটাৰ লিষ্টত পুনৰবাৰ উঠিব। গতিকে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আপোনালোক ক'লোঁ। কিন্তু যদি আপোনালোক ট্ৰেন্সফাৰ কৰিব লাগে, চাওক, আপুনি এতিয়ালৈকে যদি কিবা কাৰণে ট্ৰেন্সফাৰ কৰা নাই, আপোনালোকে যিখন গাঁৱত আছিলে, ইয়াৰ পৰা যদি এতিয়া বেলেগ গাঁৱত আছে, কিন্তু এইখন গাঁৱত ফাইনেল ভোটাৰ লিষ্টত নাম আহিছে, কিন্তু আপোনাৰ আছে বেলেগ গাঁৱত, কিন্তু আপোনালোকে ট্ৰেন্সফাৰ কৰিবই লাগিব, নহ'লে ভৱিষ্যতলৈ আপোনালোকৰ সেই প্ৰব্লেম আহি থাকিব। গতিকে সেইখিনি প্ৰব্লেম যাতে নহয়, গতিকে আপোনালোকে ফৰ্ম 8ৰ জৰিয়তে যদি ট্ৰেন্সফাৰ কৰা নাই, আপোনালোকে ট্ৰেন্সফাৰ কৰক। যিসকলৰ নাম কাৰেকশ্যন বা এড্ৰেছ কাৰেকশ্যন, যিখিনি আপোনালোকৰ প্ৰব্লেম পাই আছে, যিখিনি ভুল আছে, সেইখিনি আপোনালোকে শুধৰণি কৰি লওক। গতিকে আপোনালোকে অনলাইনৰ জৰিয়তে যদি আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে voters.eci.gov.in দ্বাৰা আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ফৰ্ম 6, 7, 8 যি আছে আপোনালোকে ফিল আপ কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ ডিৰেক্ট আপোনাৰ যদি লেপটপ কম্পিউটাৰ আছে, আপোনালোকে তাত লগ ইন কৰিব, NBSP বুলি চাৰ্চ কৰি পেলাই আপোনালোকে তাতে লগ ইন কৰি পেলাই আপোনালোকে ডিৰেক্ট আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াৰ বাহিৰেও যদি আপোনালোকে আৰু কিবা জানিব লাগে, আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, মই আপোনালোকক বাকীখিনি জনাবলৈ মই চেষ্টা কৰিম।